আহিছোঁ ২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ২টা মাহ বাকী ইতিমধ্যে অসম গণ পৰিষদ আৰু বিজেপি দলৰ মাজত থকা মিত্ৰতাৰ কথাও স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম গণ পৰিষদে যদিহে ইচ্ছা কৰে ১২৬টা সমষ্টিতেই তেওঁলোকে প্ৰাৰ্থী দিব পাৰিব আনহাতে মিত্ৰতা প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে মিত্ৰতাত কোনো শংকা নাই আৰু এনে সময়তে এটা বিগ ৰাজনৈতিক আপডেট দিব ওলাইছোঁ নলবাৰী জিলাত অগপৰ প্ৰাৰ্থী এজনো নাই নলবাৰী জিলাৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি সেয়া হৈছে নলবাৰী সমষ্টি বৰক্ষেত্ৰী আনটো হৈছে নৱগঠিত টিহু সমষ্টি আৰু এই টিহু সমষ্টিত কোনগৰাকী বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী ইতিমধ্যে সংবাদ মাধ্যমতো প্ৰকাশ হ'ব ধৰিছে এই প্ৰাৰ্থীবিলাকৰ নাম আৰু আমাৰ হাতত আহি পৰিছে এক প্ৰকাৰ চূড়ান্ত বুলিয়ে ক'ব পাৰি নলবাৰী জিলাৰ তিনিজনকৈ বিজেপি প্ৰাৰ্থী অসম গণ পৰিষদৰ প্ৰাৰ্থী নলবাৰী জিলাত নাই নলবাৰী জিলাৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত কেৱল চিল মোহৰ মাৰিবলৈ বাকী অগপই নাপায় এটা সমষ্টিও নলবাৰী জিলাত বিজেপিৰ পৰা টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমানৰ কেবিনেট মন্ত্ৰী তেখেত বিজেপিৰ পৰা নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱা বৰ্তমানৰ কেবিনেট মন্ত্ৰী বিজেপিৰ পৰা বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকা যোৱা ইলেকশ্যনত নাৰায়ণ ডেকা পৰাজয় বৰণ কৰিছিল কিন্তু এইবাৰ আকৌ বৰক্ষেত্ৰীত নাৰায়ণ ডেকাকে প্ৰক্ষেপ কৰিব বিজেপি দলৰ পৰা নলবাৰীৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত নলবাৰী জিলাৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি ক্ৰমান্বয়ে নৱগঠিত টিহু সমষ্টিৰ বাবে প্ৰাৰ্থী হিচাপে চন্দ্ৰমোহন পাটোৱাৰীৰ নাম আনহাতে নলবাৰী সমষ্টিত জয়ন্ত মল্লৰ নাম আনহাতে বৰক্ষেত্ৰী সমষ্টিত নাৰায়ণ ডেকাৰ নাম এক প্ৰকাৰ চূড়ান্ত কেৱল চিল মোহৰ মাৰিবলৈ বাকী আছে এইসকল প্ৰাৰ্থীয়ে ইতিমধ্যে সমষ্টিত কাম কাজ কৰাও দেখা পোৱা গৈছে নৱগঠিত টিহু সমষ্টিটোক লৈ বিভিন্নজন ব্যক্তি বিজেপিৰ তৰফৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত বাৰ্তালাপ কৰিবলৈ গৈছিল আৰু সোমাই পৰিছিল বিভিন্ন সময়ত বিভিন্নজন প্ৰাৰ্থীৰ নাম চৰ্চালৈ আহিছিল কিন্তু এতিয়া যেন স্পষ্ট হৈ পৰিব কিয়নো ৰাজ্যিক নেতৃত্ব ইতিমধ্যে গ্ৰীণ ছিগনেল দিয়ে দিছে এইসকল প্ৰাৰ্থীক কেৱল চিল মোহৰ মাৰিবলৈহে বাকী আছে নলবাৰী সমষ্টিৰ বাবে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নাম আনহাতে বৰক্ষেত্ৰীত নাৰায়ণ ডেকা আৰু নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ নাম ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু অগপ আৰু বিজেপি মিত্ৰতা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া প্ৰসংগতো আজি এক বিশেষ মন্তব্য কৰিছে য'ত উল্লেখ কৰিছে যে মিয়াৰ নাম মুখ্যমন্ত্ৰীয়ে নিজে দিয়া নাই আৰু এই মিয়া নামটো নিজে নিজে লোৱা বুলি উল্লেখ কৰিছে আমাৰ হাতত মন্তব্য আছে এই মুহূৰ্তত মন্তব্য শুনাই ল'ম আৰু আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচন প্ৰসংগত অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰতা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনাই ল'ম গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন কথা বতৰা বুজাত অসুবিধা অখিল গগৈ আজি কিবা এটা কৈছে আকৌ ১ তাৰিখে কিবা এটা বেলেগো ক'ব পাৰে সেইকাৰণে যিদিনাখন কিবা এটা ফাইনেল হ'ব সিদিনাখনে কমেণ্ট দিয়া ভাল আগতে কমেণ্ট দিলে কমেণ্টটো এনেই যায় কাৰণ মূল উদ্দেশ্যটোৱে নোহোৱা হৈ যায় তো কমেণ্টটোও নোহোৱা হৈ যায় সেইকাৰণে মই ভাবোঁ যে ৩১ তাৰিখে কিবা এটা ক'লেও আপোনালোকে বিশ্বাস কৰিব নালাগে মনোনয়ন পত্ৰ দিয়াৰ শেষ দিনটোৰ শেষ ঘণ্টালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব কাৰণ তেওঁলোকৰ কথাৰ কোনো নিশ্চয়তা নাই চাওক হু ইজ হিমন্ত বিশ্ব শৰ্মা অতি চিম্পল মোৰ দেউতাৰ নাম কৈলাশ নাথ শৰ্মা মাৰ নাম মীলানীলি দেৱী ইমানেই আৰু আমিতো সাধাৰণ মানুহ মোৰ দেউতাটো আৰু অসমৰ মুখ্যমন্ত্ৰী নাছিলে গতিকে হু ইজ বুলি ক'লেনো আমি কি উত্তৰ দিম এটা আপোনাকে যদি মই সোধো হু আৰ ইউ আপুনি কি উত্তৰ দিব চিম্পলি ক'ব লাগিব সাংবাদিকতা কৰোঁ দেউতা মা ইয়াতে জন্ম ইমানেইটো ক'ব আৰু কি ক'ব এটাতো মইতো ক'ব নোৱাৰোঁ আই এম এ চন অফ অমুক এণ্ড অমুক বুলি চাওক অগপই মই যোৱাকালিও কৈছোঁ যে বিজেপি আৰু অগপৰ মিত্ৰতা দুটা ইলেকশ্যনত হৈ গৈছে গতিকে আমাৰ মিত্ৰতাৰ যিটো মানদণ্ড সেইটো আমি দুইটা দলে বুজি পাওঁ যে আমি ইমান তেওঁলোক ইমান চিটৰ তাৰতম্য হ'ব পাৰে গতিকে ৫০টা ৬০টা আমাৰ অসমত এজিপি বিজেপিয়ে লগ লাগি প্ৰতিদ্বন্দ্বিতা কৰাও ৫০টা ভাল চিট নাই
গতিকে এই ধৰণৰ মই নাভাবোঁ, কিন্তু প্ৰত্যেক দলতে কিছুমান ব্যক্তি থাকে বোলে উঠিব খোজো আৰু ইলেকশ্যনৰ আগত চবেই কয় তেনেকে, কিন্তু কোৱাটোৱে আৰু মই ভাবোঁ ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চিন্তা কৰি লাভ নাই, কাৰণ আগত আমি দুবাৰ ভাল কৰি চিট বুজাবুজি কৰিব পাৰিছোঁ। পঞ্চায়ত ইলেকশ্যনতো আমাৰ চিটৰ বুজাবুজি ধুনীয়াকৈ হৈছে। গতিকে মই নাভাবোঁ যে আমাৰ ফালে চিটক বুজাবুজিলৈ ইমান কিবা খেলি মেলি আছে। যোনে জিকিব সিয়ে পাব আৰু চিম্পল কথা। কাৰ দখলত আছে কাৰ দখলত নাই বেলেগ কথা, যোনে জিকিব তেওঁহে পাব। মই ক'লো নহয়, এওঁলোকৰ কোনো প্ৰভাৱ কমেণ্ট চিন্তা কৰি লাভ নাই। কালি পৰহি আকৌ লগ লাগিব পাৰে। ইয়াততো বেলেগ কোনেও বিচৰাও নাই, সেই ধৰণেতো বিচৰা কোনো কেণ্ডিডেটো নাই। আমাৰ সাংবাদিকসকলে কৈছে যে মুখ্যমন্ত্ৰীয়ে দিয়া মোবাইল চবে লাভ কৰিলে, উপহাৰটো সকলোৱে পালে। এইবাৰ সাংবাদিকসকলক বাইক এখনৰ প্ৰয়োজন বুলি কৈছে। বাইক এখন ঠিক আছে, মই মনত ৰাখি থম। চবৰ যাৰ যাৰ কোৱালিফিকেশ্যন আছে, আপগ্ৰেডেশ্যনটো কেনেকুৱা কথা যে আজি কোনোবাই টেট পাছ কৰিলে, কালি কোনোবাই UGCৰ নৰ্মছ ল'লে, সেইটো এবাৰতে শেষ হৈ যোৱা বস্তু নহয়। প্ৰত্যেক বছৰতে নতুন নতুন মানুহ কোৱালিফাই হৈ থাকে আৰু তেওঁলোক জইন কৰি থাকে। ই এটা প্ৰক্ৰিয়াৰ মাজেৰে প্ৰত্যেক বছৰে হৈ থাকে, কাৰণ আজি মোৰ UGC নাই, অহাকালি UGC হৈ গ'ল। চৰকাৰেতো লগে লগে কৰি নিদিয়ে, অলপ কাগজ একেলগে গোট খাব দিব আৰু একেলগে 100-150 জনৰ কৰিব। গতিকে সম্ভাৱনাৰ কথা নাই, এইটো এটা প্ৰক্ৰিয়াৰ মাজেৰে হৈ থাকে। मैंने शरद पवार जी का भी स्टेटमेंट देखा हूं और शरद पवार जी ने बोला है कि ऐसा मृत्यु को लेके ऐसा भ्रम फैलाना उचित नहीं है। तो मेरा इतना ही होगा, ममता बनर्जी शरद पवार जी का स्टेटमेंट पढ़े और राजनीति में कुछ सीखे। आप जो मियां मियां करते हैं ना, तो विरोधी उससे संतुष्ट नहीं है। ये क्या संतुष्ट नहीं होने का क्या बात है? तो बांग्लादेश से जो लोग आए हैं वो लोग अपने आप को ही मियां बोलते हैं। मैं तो वो नाम नहीं दिया है, वो तो खुद ही वो नाम लिया है। वही लोग खुद बोला है कि हमें मियां बोलिए। मियां कविता लिखा है, मियां पोएम लिखा है, ये नाम थोड़े मैंने दिया हूं। अरे मैं अगर मियां मियां करूं, वो भी असामिया असामिया करे, आपत्ति क्या है? ये अगणतांत्रिक केनेके हब? सुप्रीम कोर्ट ऑफ इंडियाई কৈছে যে আসাম ইজ আন্ডার দা ইনভেশন, তাৰমানে বৰ্তমান অসম আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে। আৰু সুপ্ৰিম কোৰ্টৰ জাজমেণ্টতে কৈছে যে বাংলাদেশৰ পৰা এই লোকসকলে আহি অসমখনক আক্ৰমণ কৰি আছে। এইটোতো মোৰ ভাষা নহয়, এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ভাষা যে অসমত মিয়া ইমান সোমাইছে। তেওঁলোকে মুছলিম শব্দটো ব্যৱহাৰ কৰিছে সুপ্ৰিম কোৰ্টে। মই যেহেতু মুছলিম শব্দটো ব্যৱহাৰ কৰিলে অসমীয়া মুছলিমসকলৰ গাটো পৰে, সেইকাৰণে মই মুছলিম শব্দটো ব্যৱহাৰ কৰা নাই, মই মিয়াটো ব্যৱহাৰ কৰিছো। কিন্তু সুপ্ৰিম কোৰ্টেতো ডাইৰেক্ট ডেটা দেখুৱাই দিছে যে ইমান মুছলিম বাঢ়িছে, ইমান পাৰ্চেণ্ট হ'ল। অসম এতিয়া ইনভেশন হৈছে অসমৰ ওপৰত। এইবিলাক কথা মানুহে ভুলতে ভাবে যে এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে বুলি। মই যি কথা কৈছো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ জাজমেণ্টৰ ভিত্তিতহে কৈছো, এটা শব্দও মোৰ নিজৰ নহয়। কোনোবাই ভাবিব পাৰে যে শব্দটো সুপ্ৰিম কোৰ্টে যেনিবা মুছলমান ব্যৱহাৰ কৰিছে, মই ৰাজনীতিত থকা ব্যক্তিৰ কাৰণে মই মিয়া ব্যৱহাৰ কৰিছো, ইমানেই। এই কথাবিলাক মই কৈ থকা বস্তু নহয়। আজি বাংলাদেশৰ পৰা অসমত মিয়া অহা নাই নেকি? এইটো মই ভুল ক'ত ক'লো? যদি মই ভুল কৈছো, মোক ভুল বুলি প্ৰমাণ কৰক। যি জিলাত আগতে 10% মুছলিম আছিল, তাতে 60% কেনেকে হ'ল? এইবিলাক প্ৰশ্নটো মই উঠোৱা নাই, এইবিলাক প্ৰশ্ন সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই উঠাইছে। গতিকে এতিয়া এই শব্দবিলাক এটা শব্দও মোৰ নহয়।
এই গোটেই শব্দবিলাক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ IMDT জাজমেণ্টত পাতে পাতে এই শব্দবোৰ লিখা আছে। সেইকাৰণে যোনে পঢ়া নাই তেওঁলোকে মোক কৈ থাকে, আৰু মই যিমান কওঁ তাতকৈ বেছিকৈ গোপীনাথ বৰদলৈয়ে কৈ গৈছে। মই যিমান কওঁ তাতকৈ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বেছিকৈ কৈ গৈছে। মই যিমান কওঁ তাতকৈ বিষ্ণুৰাম মেধিয়ে বেছিকৈ কৈ গৈছে। মইতো ইমানৰ আধা কলেও ইয়াত হুলস্থুল হৈ যাব। গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে যিমান কৈ গৈছে তাৰ যদি মই 5%টো কওঁ হুলস্থুল লাগি যাব। তেওঁলোকেতো 100 কৈ গৈছে, মইতো 5% কওঁ। গতিকে এতিয়া যদি গোপীনাথ বৰদলৈ ভুল, কংগ্ৰেছে কলে হ'ল যে তেওঁলোকৰ মুখ্যমন্ত্ৰীজন ভুল বুলি। গতিকে এইবিলাক যোনেই, আৰু মই কোৱা কথাখিনি হীৰেণ গোহাঁইও 92 চনত কৈ গৈছে। মই কোৱা একজেক্ট কথাখিনি 1992 চনত হীৰেণ গোহাঁইয়ে কৈ আছিল। কালি ND24ত ধ্ৰুৱ মহন্ত এটা সাক্ষাৎকাৰত পিষ্টা আৰু সংখ্যা দি কৈ আছে। এইবিলাকতো মই আৱিষ্কাৰ কৰা কথা নহয় ন। অসমত যদি বৰপেটা, ধুবুৰী, নগাঁও, মৰিগাঁও গলেইতো চবেই দেখা পায়। এটা গোলাঘাটত কি হৈছিলে, এতিয়া মোক বিশ্বজিৎ ফুকনে কৈ আছে এভিকশ্যন নহলে 16,000 নাম সোমালেহেঁতেন এইবাৰ। এইবিলাকতো মই বনাই কোৱা কথা নহয়। মোক এটেক কৰি কি লাভ হ'ব? তেওঁলোকে কওক যে আমি বাংলাদেশত ঘূৰি যাম, লেঠা মৰি গ'ল। আৰু এটা সুপ্ৰিম কোৰ্টত ষ্টে হৈ আছে, এইটো ঠিক কৰি লম। बोल दिया काल को। आप लोग न्यूज़पेपर एक ही नहीं है क्या? गुवाहाटी में कल 2 बार बताया हमें, पूरा टाइम, मिनिट, सेकेंड दे के बताया। ठीक है, ठीक আছে, ভালে থাকক সকলো। থ্যাংক ইউ। একোৱে তেওঁলোক চলি আছে। গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন, কথা বতৰা বুজাত অসুবিধা।